হেল্ল' ৱাও কেকৰ দোকান আহা কেকৰ দোকানলৈ আহিছোঁ কেক এটা নিবলৈ এটা ভাল খবৰ আছে কেকটো লৈ লওঁ আৰু চবকে একদম মনৰ পৰা থেংক ইউ কেলৈ কৈছোঁ গম পাব বাৰু লাহে লাহে ভিডিঅ'টো চাই থাকক কেকটো অৰ্ডাৰ দি থৈ গৈছিলে 6টা বজাত এতিয়া 8টামান বাজিবলৈ হ'ল নিবলৈ আহিছোঁ এইফালে পেকিং কৰি আছে কেকটো পেকিং বয় কেকবোৰ চাওকচোন ইমান ধুনীয়াকৈ সজাই থয় খাওঁ খাওঁ লাগি গৈছে কেকৰ ওপৰত আৰু কিবা লাগিব নি সুধিছিলে তাৰে কৈ ল'লোঁ আৰু একো লিখিব নালাগে যি লিখিব লাগে আমি আগতেই লিখিলোঁৱেই বাৰু এতিয়া অকল চবকে থেংক ইউটো কেকৰ দ্বাৰাও দিবলৈ কেকটোতে লিখি লৈছোঁ এটা সৰু ছাৰপ্ৰাইজ কেকটো লৈ ল'লোঁ এতিয়া ৰুমলৈ বুলি ওলাইছোঁ যাবলৈ কেকটো কিন্তু ডাঙৰেই লৈছোঁ ভাবকচোন বাৰু কি ভাল খবৰ আছে ঘৰত কেকটো খুলিছোঁৱে দীক্ষাক দেখিছেনে তাই কি আনন্দ চাপৰিটো বজাই হেপী বাৰ্থডে কৰিছে কেকটো ছাৰপ্ৰাইজ যেতিয়া ছাৰপ্ৰাইজ বেগেই দেখুৱাওঁ বুলি ভাবিছোঁ আপোনালোকক বহুত বেছি থেংক ইউ ক'বলৈও আছে কেকটোৰ দ্বাৰাই থেংক ইউ দিবলৈ কেকটো কাটিছোঁ আৰু এজনে ভিডিঅ' বনাই আছে যে সেইকাৰণে আমাৰ খোলোতে দেৰি হৈছে মোৰ কেকটো কাৰণ তেওঁ কেমেৰাটো ঠিক কৰি লৈছে কাৰণে দীক্ষাই খোলক কৈ আছে এখন আকৌ দেখুৱাই মই এখন চাকু বুলি কৈছোঁ তাই চাকুখন লৈ লৈছে গাড়ী দেখিছেনে খোল যাওঁ ছাৰপ্ৰাইজ খোল যাওঁ কিমান পেক কৰি দিছে খুলিবই পৰা নাই পটককৈ টেপ মাৰি দিছে একেবাৰে 3টাকৈ টেপ লগাই দিছে চাওকচোন ছাৰপ্ৰাইজ আজি আচলতে 1K ছাবস্ক্ৰাইব কমপ্লিট হোৱাৰ কাৰণে এটা কেক কাটিছিলোঁ মানে কাটিব লৈছোঁ দেখাইছোঁ তাকে চবকে মই কেকটোতে থেংক ইউ লিখিও কৈছোঁ মুখেও কৈছোঁ থেংক ইউ চবকে একদম মনৰ পৰা কৈছোঁ ইমান কম সময়ত এইকণ মৰম দিয়াৰ কাৰণে কেক কাটিবলৈ আমাৰ লগত থকা মানে একেটা ফ্ল'ৰতে থকা ভাড়াঘৰৰ অকণমানি পোৱালিকেইটাকো জগাই আনিছোঁগৈ এতিয়া প্ৰায় 11:30মান বাজিলে কেক কাটিবলৈ ধৈৰ্য্য দেখিছেনে বাৰু ছোৱালীজনী কেনেকুৱা কৰি আছে সৰু ল'ৰা যে 11:30 বজাত 1K ছাবস্ক্ৰাইব কেক কাটিব লৈছোঁ এইডাল আমাৰ ইয়াৰে ছোৱালী এজনীয়ে জ্বলাই দিছে সেইডাল বেয়া দেখিলে নজ্বলিলেই এজনাই আকৌ সেই কেমেৰাটো ঢাকিহে দিলে নেদেখালেই অৱশ্যে নজ্বলিলে বেয়া আছিলে এইটো চবেই জমনিতে ক'লেও বাৰু এইটো বেয়া আছিলে সুধিছিলে মোক মানুহ এগৰাকীয়ে লাগিব নি আনি দিম আমাৰ ঘৰত আছে বুলি নেলাগে বুলি ক'লোঁ হ'ব আৰু যি হ'ল যিকণ জ্বলিলে কেকটো কাটিছোঁ চবেই আৰু অলপ মৰম দিলে ভাল পাম দীক্ষাক আশীৰ্বাদো কৰিব যাতে আকৌ কেতিয়া পাৰোঁ কেক এটা কাটিব পাৰোঁ আৰু সঁচাকৈ বহুত বেছি ভাল লাগিলে ভাল লগা কাৰণে কেকটো আনি কাটিছোঁ ডাঙৰকৈ আনিছোঁ দেখিছেনে দীক্ষাও যে কিমান ভাল পাইছে একদম হাতখন আনিব পৰা বজাই হেপী বাৰ্থডে ইহঁতি আকৌ 1K ছাবস্ক্ৰাইব ক'ব পৰা নাই মুখতে ফুটা নাই ইহঁতৰ হেপী বাৰ্থডে বুলি কৈয়ে থৈ দিছে আৰু এয়াই আছিল এটা ভাল খবৰ আপোনালোককো দিবলৈ ৰাতি 11:30 বজাত ভাল খবৰটো দিছোঁ অৱশ্যে মোৰ 1K ছাবস্ক্ৰাইবটো ৰাতিপুৱাই হ'ল ঘৰত কোনো নাই কাৰণে মই ইমান ৰাতি কৰিবলগীয়া হৈছে দীক্ষাক লৈ কৰিছোঁ আৰু অকণমান আশীৰ্বাদ মৰম দিব বুলি আশা ৰাখি কেকটো কাটিলোঁ আজি আকৌ কৈছোঁ বাৰে কোৱা কাৰণে বেয়াও পাব পাৰে মনৰ পৰা কৈছোঁ বহুত বেছি চবকে থেংক ইউ ইমানকণ মৰম
আৰু আশীৰ্বাদ দীক্ষাক দিয়াৰ কাৰণে, কাৰণ মই দীক্ষা ভাগৰ শ্বৰ্ট ভিডিঅ'ই আপলোড কৰোঁ ইউটিউবত। তাতেই চবেই এইকণ আশীৰ্বাদ মৰম দিছে, সেইকাৰণে দীক্ষাৰ কাৰণে আৰু অকণমান মৰম আশীৰ্বাদ বিচাৰি এইটো ভিডিঅ' বনালোঁ। চবেই লাগি ভাগি কেকটো কাটিলে, কোনে কেনেকৈ পাই খাইছে আৰু আনন্দত। বাৰ্থডে কেক নহয় যেতিয়া সেইকাৰণে চবেই নিজে নিজে কৰি খাইছে। চবেই এজনাক দেখিছে গোটেইখিনি বোলে লেডিজ, মই হেনো অকলে জেণ্টছ, সেইকাৰণে চুকত বহি আছে তেওঁ। দীক্ষা ৰ'বই পৰা নাই, দেখিছেনে কেনেকৈ জঁপিয়াই ফুৰিছে তাই। চব শুই গৈছিলে, মই চবকে জগাই জগাই আনিছোঁ। ৰাতি 11:30 বাজিলে যিহেতু। অকলে কেকটো কাটি খাব নোৱাৰি দিয়কচোন। আপোনালোকো নাই লগত, দূৰত আছে চব। সকলোৱে কেক খোৱাত বিজি, সেইকাৰণে মোবাইলটো মই ধৰিলোঁ। দীক্ষাক চব হেপী বাৰ্থডে কৈ আছে আৰু চবকে লগতে থেংক ইউ কৈ আছে। সকলো খাই বৈ গুচি গ'ল, এতিয়া আমি খাই আছোঁ। আমাৰ ঘৰত আলহী আছিলে, মোৰ লগৰ এজনী, এইয়া এইজন তেওঁৰ হাজবেণ্ড, এয়া দীক্ষাই কিন্তু কেক নাখায়, তাই এনেই এয়া বৰ্তা বুলি কয়। আলহীক দিবলৈ গৈছে, দেখিছেনে। গোটেই কেকটো খাই খতম, এইকণহে বাচিছে আৰু। চবকে থেংক ইউ, বাই বাই।